লখিমপুৰ জিলাৰ যি সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ বাৰ্ষিক যি পৰীক্ষা, বাৰ্ষিক পৰীক্ষাত আজি 8 ফেব্ৰুৱাৰীৰ পৰা ইয়াত জিলাভিত্তিক পৰীক্ষা অনুষ্ঠিত হৈছে। আমি সকলো পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বেষ্ট অফ লাক জনাইছোঁ। ইয়াৰ লগতে আমাৰ যিসমূহ মাদ্ৰাছাসমূহ আহি ইয়াত উপস্থিত হৈছে, সকলো মাদ্ৰাছাৰ কৰ্তৃপক্ষ আৰু শিক্ষকসকলৰ কুৰবানী তথা তেওঁলোকৰ ত্যাগক আমি শলাগ লৈছোঁ। বিশেষভাৱে এই যিখন অনুষ্ঠানত অৰ্থাৎ যুৱনগৰ শিল্প উদ্যোগ বানাত মাদ্ৰাছাত যি পৰীক্ষা কেন্দ্ৰ দিছে, আমি বিগত দিনত এইখন অনুষ্ঠানৰ লগত আমি জড়িত হৈ আছোঁ। এইখন অনুষ্ঠানৰ যিসকল বিষয়ববীয়া ইয়াৰ লগত জড়িত হৈ আছে, বিশেষভাৱে আজগৰ আলী ভূঞাৰ যদি নাম লোৱা নহয় তেনেহ'লে আমাৰ কৃপণালী কৰা হ'ব। তেখেতৰ যি ত্যাগ, তেখেতৰ যি কুৰবানী, তেখেতে প্ৰত্যেক বছৰে অনুষ্ঠানটো পৰীক্ষা কেন্দ্ৰটো খুব ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা কৰি আহিছে। আমি তেখেতক শলাগ লৈছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অনাগত দিনত তেখেতৰ নেতৃত্বত এই কেন্দ্ৰটো আৰু ভাল পৰিৱেশলৈ আগবাঢ়ি যাওক। আৰু পৰীক্ষাৰ ৰিজাল্ট যিহেতুকে ৰমজান মাহৰ পিছতে দিয়া হয়, ৰমজান মাহৰ পাছত তেখেতৰ উদ্যোগত এটি পুৰস্কাৰ বিতৰণী অনুষ্ঠানো হওক, আমি তাক কামনা কৰি গোটেই শেহতীয়াকৈ আকৌ পুনৰবাৰ আমাৰ যিহেতু এইটো ছোৱালী মাদ্ৰাছাৰ পৰীক্ষা, আনহাতেদি মাদ্ৰাছাৰ কৌমি মাদ্ৰাছাৰ যি তঞ্জিম বোৰ্ড আছে বা তালিমী তৰক্কি বোৰ্ড আছে, এইবোৰ মাদ্ৰাছা এই দুয়োখন বোৰ্ডৰ ল'ৰাৰ পৰীক্ষাও আজিৰ পৰা আৰম্ভ হৈছে। মই সেইসকল পৰীক্ষাৰ্থীকো শুভেচ্ছা জনাই মই ইমানতে শেষ কৰিছোঁ। আজি আমি বৰ সুখী যে ইছলামপুৰ অঞ্চলত যুৱনগৰ বানাত শিল্প উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈছে। আজিৰ পৰা অহা 13 তাৰিখলৈকে অনুষ্ঠিত হ'ব। ই আমাৰ এটা গৌৰৱৰ বিষয়, যিহেতু শিক্ষাৰ কাৰণে তিৰোতাসকলৰ কাৰণে বা মস্তৰতৰ যি শিক্ষা, এই শিক্ষা অতিকৈ প্ৰয়োজনীয়। যিহেতু মস্তৰতৰ পৰাই আমাৰ নেক্সট প্ৰজন্ম কি হয়, উন্নতি হয়। গতিকে তেওঁলোকৰ দিন শিক্ষাৰ লগতে দুনিয়াৰ শিক্ষা দুয়োটা ইয়াতে দিয়া হয়। যেনেকুৱাকৈ চৰকাৰী বিদ্যালয়বিলাকত হয়, এই বানাত মাদ্ৰাছাবিলাকতো ঠিক তেনেকৈ বানাত শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰ লগতে সম্পূৰ্ণৰূপে জেনেৰেল শিক্ষা, সাধাৰণ শিক্ষা দিয়া হয়, যাতে এজনী ছোৱালী বানাত পৰীক্ষাত উচ্চ পৰীক্ষাত পাছ কৰি দিন ও দুনিয়া দুয়োটাতে নিজকে ভৰ্তি কৰি ৰাখি এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। তাৰে উদ্দেশ্য লৈ এই বানাত মাদ্ৰাছাত প্ৰতি বছৰে জিলাভিত্তিত একোখনকৈ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। তাৰেই হৈছে যুৱনগৰ বানাত শিল্প উদ্যোগ। গতিকে আমি ইয়াৰ যোগে এই বাৰ্তাকে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে গোটেই লখিমপুৰ জিলাত যিসকল আমাৰ এই শিক্ষিত মানুহ আছে বা যিসকল আমাৰ অভিভাৱকসকল আছে, তেওঁলোকে যাতে এই এনেকুৱা বানাত মাদ্ৰাছাবিলাকত ছাত্ৰীসকলক, ছোৱালীসকলক শিক্ষা দি দিন ও দুনিয়া দুয়োটাতে কামিয়াব কৰে, যাতে দুনিয়া ও আখিৰাত দুয়োটাকে এই ছাত্ৰীসকলে কামিয়াব হ'ব পাৰে। তাৰে উদ্দেশ্য লৈ আজি অহা 13 তাৰিখলৈকে ইয়াত পৰীক্ষা চলিব। আৰু আগৰ বহু বছৰ ধৰি ইয়াত পৰীক্ষা চলি আছে। এই পৰীক্ষাসমূহ সুচাৰুৰূপে চলি আছে। আৰু এই মাদ্ৰাছাৰ বা ইয়াত পৰীক্ষা কেন্দ্ৰত যিসকল ছাত্ৰীয়ে পৰীক্ষা দিয়ে, সকলো ছাত্ৰীয়ে ভালধৰণে পাছ কৰে আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনতো এনেকৈ পৰীক্ষা হ'ব আৰু যাতে লখিমপুৰ তথা অসমৰ ভিতৰত এখন নাম জ্বলা অনুষ্ঠান হিচাপে এই বিদ্যালয়খন বিদ্যালয়খন হয়। তাৰ বাবে পৰম কৰুণাময় আল্লাহৰ ওচৰত দুৱা মাগি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। খুদা হাফিজ।